শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আপোনালোকৰ সেইফালৰ বতৰ কেনেকুৱা জনাব। আমাৰ এইফালে খুবেই বৰষুণ, গতিকে গোটেই পানী হ'ল আগফালৰ চোতালৰ পৰা, গলি ৰাস্তাৰ পৰা। গতিকে যিহেতু বৰষুণ দি আছে, গতিকে বৰষুণত কি ভাল লাগে, গৰম গৰম পকৰি আৰু চাহ। গতিকে বতৰ অনুসৰি খোৱাৰ জুতি ল'বলৈ ৰেডি হৈছোঁ। ময়দা পকৰি মানে হেৰি নিচিনা অলপ নিমখীয়া তেল পিঁয়াজ দিয়া পিঠা, ময়দা দি বনাইছোঁ, পিঠাগুড়ি নহয়। তাৰপাছতে নিমখ দিলোঁ অকণমান, তাৰপিছত একদম অকণমান আপোনাৰ হালধি দিছোঁ। তাৰপাছতে দিম অকণমান আদা নহৰু, পিচি ৰখা আদা নহৰু, বৰ বিশেষ নহয়, তিতা লাগিব পাৰে, গতিকে অকণমান দিছোঁ। আদা নহৰু দিয়াৰ পাছত ইয়াত মই আগে মানে বস্তুখিনি ৰেডি কৰি লৈছিলোঁ। তেখেত এইফালে কাটি ৰখা পিঁয়াজ আৰু কেঁচা জলকীয়াটো বৰ বিশেষ নাই দিয়া, অকণমান জনীয়ে খাব নোৱাৰিব বুলি। আৰু অকণমান বেকিং পাউডাৰ দিছোঁ, পকৰিকেইটা ধুনীয়াকৈ ফুলিব আৰু অকণমান ছফ্ট হ'ব। ছফ্ট মানে একদম ধুনীয়া মচমচীয়া, একদম কুৰকুৰীয়া বনাইছিলোঁ। গতিকে এইফালে অকণমান ঠাণ্ডা পানী দি গোটেইখিনি মিক্স কৰি ল'ম। মানে এটা ধুনীয়া ছফ্ট পেষ্টৰ নিচিনা, বৰ বিশেষ আপোনাৰ ডাঠ নাই কৰা। আৰু এনেকুৱা এখন কেৰাহীত এইফালে অকণমান ৰিফাইন দিছোঁ, বৰ বিশেষ তেল নাই দিয়া, ৰিফাইন অকণমান দি পকৰিকেইটা এটা এটাকৈ এনেকৈ ভাজি ল'লোঁ। আৰু এইফালে আনফালে চাহ পাতি লৈছিলোঁ। চাহ পিছে ৰঙা চাহ, সেইকাৰণে ইমান নেদেখালোঁ, চাহকাপ ডাইৰেক্ট বাকীয়ে দেখুৱাইছোঁ। ৰঙা চাহনো কি দেখুৱাম, গাখীৰ চাহ আমি নাখাওঁ, আমি গাখীৰ চাহটো বৰ বিশেষ ভাল নাপাওঁ। ৰঙা চাহখন খালে একদম ফ্ৰেছ লাগে খাই, চেনি কম। এইফালে নিমখীয়া পিঠা, ৰঙা চাহ মায়ে বাতিত খাই বাতিটো ওলালে। আজিলৈ আহিছোঁ।